Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়োলজিৰ চেপ্টাৰ 7 প্ৰাণীৰ গাঠনিক সংগঠন। আজি ভিডিঅ'ত আমি যিটো টপিক আলোচনা কৰিম সেইটো হৈছে স্নায়ু কলা বা নাৰ্ভাছ টিস্যু। স্নায়ু কলাসমূহ হৈছে মেইন কম্পনেণ্ট যাৰ দ্বাৰা আমাৰ স্নায়ু তন্ত্ৰটো গঠিত হয়। আমাৰ গোটেই যে স্নায়ু তন্ত্ৰ আছে, নাৰ্ভাছ চিষ্টেম আছে, গোটেই চিষ্টেমটো গঠন হোৱা যি কম্পনেণ্ট বা যি পদাৰ্থ আছে, যি একক আছে, সেইটো হৈছে কি স্নায়ু কলা। এই যিবোৰ স্নায়ু কলা আছে, স্নায়ু কলাসমূহৰ কিছুমান স্পেচিয়েলিটি বা বিশেষত্ব আছে যে এই স্নায়ু কলাসমূহে যেতিয়া কিবা এটা সংকেত পায় সেই সংকেতৰ প্ৰতি দ্ৰুত গতিত সেই সংকেতৰ প্ৰতি ইহঁতে সঁহাৰি দিয়ে আৰু সেইটো সংকেতক শৰীৰৰ বিভিন্ন অংশলৈকে দ্ৰুত গতিত লৈ যায়। সো এইটো হৈছে স্নায়ু কলাসমূহৰ কিছুমান বিশেষত্ব। এতিয়া সংকেতসমূহ কি হয়? সংকেতসমূহ হৈছে যিবোৰ আমি আমাৰ দৈনন্দিন জীৱনত ফেচ কৰোঁ। যেনেকুৱা আমি যদি ক'ৰবালৈ ওলাই যাওঁ, আমি যদি চিনাকি ব্যক্তি এজনক দেখা পাওঁ তেতিয়াহ'লে আমি স্মাইল কৰোঁ, ব্যক্তিজনৰ লগত কথা পাতোঁ। এইবোৰ হৈছে কি আমাৰ সঁহাৰি। আকৌ যদি আমি অচিনাকি ব্যক্তি এজনক দেখা পাওঁ তেতিয়া কিন্তু আমি স্মাইল নকৰোঁ বা কথা নাপাতোঁ। আকৌ যদি তুমি ভাল মাৰ্কছ পাইছা এক্সামত তেতিয়াহ'লে তোমাৰ মনটো ভাল লাগে, তুমি হেপী মুডত থাকা। সেইবোৰ হৈছে কি সঁহাৰি। আকৌ যদি কিবা এটা বেয়া হৈছে, দুখ লাগিছে, তেতিয়া আমাৰ মনটো বেয়া লাগে। চ' এইবোৰ হৈছে একোটা ৰেছপন্স বা সঁহাৰি যিবোৰ আমাৰ স্নায়ু কলাৰ দ্বাৰা সম্ভৱ হয়। আমি স্নায়ু কলাৰ দ্বাৰা সেইবোৰ এক্সপিৰিয়েঞ্চ কৰিব পাৰোঁ, সেইবোৰ এক্সপ্ৰেশ্যন আমি দিব পাৰোঁ। চ' স্নায়ু কলা বা যিটো আমাৰ স্নায়ুতন্ত্ৰ আছে, স্নায়ুতন্ত্ৰ গঠনৰ মূল কাৰ্যকৰী আৰু গঠনগত যি একক আছে সেই একৰ নাম হৈছে নিউৰন। এতিয়া নিউৰনত কি গঠন থাকে আমি চাম। এইটো যিটো চিত্ৰ আছে এইটো হৈছে এটা স্নায়ু কলা বা নিউৰনৰ ছবি। এইটো যিটো অংশ আছে এইটো অংশক কোৱা হয় কোষ কেন্দ্ৰৰ সৈতে কোষ দেহ। তাৰমানে এইটো হৈছে কোষ, য'ত এটা কোষ কেন্দ্ৰ আছে, মাজত এইটো হৈছে কোষ কেন্দ্ৰ। চ' ইয়াতে যিবোৰ চাইটোপ্লাজম আছে বা কোষ প্ৰৰক আছে, কোষ প্ৰৰকত গ্ৰেনিউলছ কিছুমান থাকে যাৰ দ্বাৰা ইহঁতে প্ৰটিন সংশ্লেষণ কৰিব পাৰে আৰু কিছুমান নিউৰ'ফাইবাৰ্ছ বা স্নায়ু আঁহ থাকে। তাৰমানে কোষ কেন্দ্ৰৰ ভিতৰত যি কোষ প্ৰৰক থাকে, কোষ প্ৰৰকত কি বস্তু থাকে? এটা থাকে গ্ৰেনিউলছ থাকে আৰু লগতে কিছুমান আঁহ থাকে, স্নায়ু আঁহ কিছুমানৰ দ্বাৰা ই গঠিত হয়। গ্ৰেনিউলছ যিবোৰ আছে সেইবোৰ অতি ইম্পৰ্টেণ্ট হয়, ইয়াৰ দ্বাৰা ইহঁতে প্ৰটিন সংশ্লেষণ কৰিব পাৰে। তাৰপিছত ইয়াতে চোৱা এনেকুৱা থ্ৰেড লাইক কিছুমান ষ্ট্ৰাকচাৰ আছে, সূতাৰ দৰে গঠন, যাক ডেনড্ৰাইট বুলি কোৱা হয়। ডেনড্ৰাইটবোৰে যিবোৰ আমাৰ ইম্পালছ আছে, অৰ্থাৎ যিবোৰ সংকেত আছে, সংকেতসমূহ বাহিৰৰ পৰা সংকেতসমূহ ৰিচিভ কৰি পেলাই কোষলৈকে লৈ যায়, কোষ দেহলৈকে লৈ যায়। তাৰপিছত ইয়াতে নেজৰ দৰে এটা অংশ আছে যাক এক্সন বুলি কোৱা হয়। এক্সনটোত কিছুমান ব্ৰাঞ্চ থাকে, এনেকুৱা কিছুমান অংশৰ দ্বাৰা ই গঠিত হয়। এক্সনত এটা এক্সন এণ্ডিং থাকে, যিটো এণ্ডিঙৰ সহায়ত ই আন এটা নিউৰনৰ সৈতে লগ লাগি থাকে। ছাপ'জ নেজ থকা এইটো এটা আমাৰ নিউৰন হয়। তাৰপিছত ইয়াৰ যিটো এইটো এক্সন আছে, নেজ আছে, এইটো নেজৰ সৈতে আন এটা নিউৰনৰ যি কোষ দেহ আছে সেই কোষ দেহ লগ লাগি থাকিব। আকৌ এইটোৰ সৈতে আন এটা, এনেদৰে সেই এক্সনৰ সৈতে ইহঁতে আন এটা কোষৰ সৈতে লগ লাগি থাকিব পাৰে। চ' এতিয়া আমি চাওঁ কি আছে। আমি গঠনটো চালোঁ, নিউৰনৰ গঠন এইবোৰ চালোঁ। স্নায়ু কলাই পৰিৱৰ্তিত অৱস্থাৰ লগত খাপ খুৱাবলৈ দেহক আটাইতকৈ বেছি নিয়ন্ত্ৰণ কৰে। চ' যিটো আমাৰ বাহিৰৰ পৰিৱেশ আছে সেই পৰিৱেশৰ সৈতে আমি কেনেকৈ খাপ খাই থাকিব পাৰিম তাৰ কাৰণে যি সম্পূৰ্ণ গাইড সেইটো কোনে কৰে? আমাৰ স্নায়ু কলাসমূহে কৰে। নিউৰন স্নায়ুতন্ত্ৰত উত্তেজিত হ'ব পৰা কোষৰ একক, যি উত্তেজিত হ'ব পাৰে, য'ৰ পৰা আমি উত্তেজিত হোৱাৰ কাৰণে আমি য'ৰ পৰা কি পাওঁ?
সঁহাৰি পাওঁ। চ' সেইটো হৈছে কি আমাৰ নিউৰনটো, এইটো যিটো আমি চিত্ৰ দেখিছিলোঁ। কোষৰ স্নায়ুতন্ত্ৰৰ এবিধ বিশেষ ধৰণৰ কোষ যিয়ে নিউৰনক ৰক্ষণাবেক্ষণ দিয়াৰ উপৰিও গাঁথনিক অৱলম্বন প্ৰদান কৰে। চ' নিউৰগ্লিয়া হৈছে কিছুমান বিশেষ ধৰণৰ কোষ স্নায়ুতন্ত্ৰৰ, কিছুমান কোষ হয় স্নায়ুতন্ত্ৰৰ যিয়ে আমাৰ এই যিটো নিউৰন আছে, ইম্পৰ্টেণ্ট নিউৰন আছে, সেইটো নিউৰনক প্ৰটেকশ্যন দিয়ে। আমাৰ দেহৰ স্নায়ু কলাৰ প্ৰায় আধাতকৈও বেছি অংশ নিউৰগ্লিয়াৰ দ্বাৰা গঠিত হয়। চ' আমাৰ যিবোৰ স্নায়ু কলা আছে, কলাসমূহ নিউৰগ্লিয়াৰ দ্বাৰা গঠিত হয়। এটা নিউৰন যেতিয়া উপযুক্তভাৱে উত্তেজিত অৱস্থাপ্ৰাপ্ত হয় তেতিয়া কোষটোত এটা বৈদ্যুতিক অস্থিৰতা সংকেত বা প্ৰেৰণাৰ সৃষ্টি হয় আৰু এই উদ্দীপনা অতি সোনকালে কোষটোৰ প্লাজমা আৱৰণৰ মাজেৰে প্ৰবাহিত হয়। চ' যেতিয়াই নিউৰনে কিবা এটা নিউজ পায়, কিবা এটা সংকেত পায়, পোৱাৰ লগে লগে নিউৰনত এটা বৈদ্যুতিক কাৰেণ্ট ফ'ল' হয়, যাৰ দ্বাৰা নিউৰনৰ যি কোষৰ যি প্লাজমা আছে, প্লাজমা আৱৰণৰ মাজেৰে সেই যিটো নিউজ আছে সেইটো প্ৰবাহিত হয়, অৰ্থাৎ ট্ৰান্সফাৰ হয়। নিউৰনৰ শেষত আহিব পৰা যিবোৰ বৈদ্যুতিক সংকেত আছে, কিছুমান ঘটনাৰ সূচনা কৰে যিবোৰ কাষৰীয়া নিউৰন আৰু আন কোষৰ উত্তেজনা বঢ়াব বা দমন কৰিব পাৰে। চ' এটা নিউৰনে যেতিয়া এটা নিউজ পালে, ই লগে লগে আন এটা নিউৰনক সেইটো ইনফৰমেশ্যন দি দিলে। তাৰপিছত সেইটো নিউৰনে সেই যিটো উত্তেজনা আছে সেইটো বৃদ্ধি পাবনে কমিব সেইবোৰ ডিচাইড কৰে। যেনেকুৱা তোমাৰ এক্সামৰ ৰিজাল্ট দিছে, ৰিজাল্ট দিয়াৰ লগে লগে নিউৰনে সেইটো ইনফৰমেশ্যন কি কৰিব, কালেক্ট কৰিব। কালেক্ট কৰাৰ পিছত তুমি তাৰ কাৰণে কেনেদৰে উত্তেজিত হ'ব লাগে, কেনেদৰে তাৰ প্ৰতি সঁহাৰি দিব লাগে, সেইটো তোমাক কি কৰিব, আকৌ ব্ৰেইনৰ পৰা সেইটো সংকেত তোমালৈকে আহিব। চ' ইয়াৰ কাৰণে এটা চেপ্টাৰ আছে, 21 নম্বৰ যিটো চেপ্টাৰ আছে তাতে ডিটেইলছত ইয়াৰ ফাংচনসমূহ পাবা। চ' আজি ভিডিঅ' ইয়াতে সামৰোঁ। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।